জিনেছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ চেপ্টাৰ নম্বৰ 4 পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ এইটোৰ লেচনৰ কুৱেশ্যন আনচাৰসমূহ গোটেইকেইটা চল্ভ কৰাই দিম। লগতে ইয়াৰ যিবোৰ MCQ কুৱেশ্যন আছে, তোমালোকে যিহেতু এইবাৰৰ পৰা MCQ কুৱেশ্যন আহে, সেইবাবে MCQ কুৱেশ্যনবোৰ মই পিছৰ ভিডিঅ'ত ইয়াৰ পিছত যোনবোৰ লেচনবোৰ শেষ কৰি তাৰপিছত এক্সট্ৰাকৈ এটা বা দুটা ভিডিঅ' তেনেকৈ পাৰ্ট 1 পাৰ্ট 2কে এনেকৈ মই MCQ ভিডিঅ'বোৰ দি দিম। গতিকে সেইবোৰ পাবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা। এইটো লেচনে পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ মানে ইয়াৰ ওপৰত কিহৰ ওপৰত আছে, স্থলমণ্ডলৰ ওপৰত আছে, যোনটো আমি য'ত বাস কৰি আছোঁ, বসবাস কৰি আছোঁ সেইটো ক'ব স্থলমণ্ডল। আৰু জলমণ্ডল আছে, জলমণ্ডলৰ ওপৰত আছে, জলমণ্ডলৰ ওপৰত টপিক আছে, বায়ুমণ্ডলৰ ওপৰত আৰু জীৱমণ্ডলৰ ওপৰত। আৰু এইবাৰ ইয়াৰ পৰা বহুত MCQ কুৱেশ্যন আহিব। এইটো লেচনত বহুত MCQ কুৱেশ্যন সোমাই আছে, গতিকে MCQ কুৱেশ্যনবোৰ অতি সোনকালে মই দি দিম। তো প্ৰথমতে পেজ নম্বৰ 36ত কেইটামান কুৱেশ্যন দিছে, সেই কুৱেশ্যনবোৰ মই চল্ভ কৰাই দিছোঁ। চোৱা কেইটামান কুৱেশ্যন দিছে পেজ নম্বৰ 36ত। কুৱেশ্যনবোৰ চোৱা, পৃথিৱীৰ প্ৰধান মহাদেশ কেইখন আৰু কি কি? পৃথিৱীৰ প্ৰধান মহাদেশ কেইখন? 7খন বুলি প্ৰথমতে লিখি দিবা আৰু কি ঠাইত কি লিখিবা। পেজ নম্বৰ চোৱা 35ত আছে এইটো মহাদেশ 7খন। মহাদেশৰ নাম এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ। এই মহাদেশ, মহাসাগৰ এইবোৰৰ ওপৰত তোমালোকে পিছলৈকেও মনত ৰাখিব লাগিব। এইবোৰ যিহেতু তোমালোকৰ লেচনত আছে, কুৱেশ্যন আনচাৰো দিছে, গতিকে এইবোৰ ভালকৈ এনেকুৱাকৈ মুখস্থ কৰিবা যাতে পিছলৈকে ডাঙৰলৈকে তোমালোকৰ মনত ৰৈ যায়। এইটো হ'ব প্ৰথম 1 নম্বৰৰ কুৱেশ্যনৰ আনচাৰটো। নেক্সট খ নম্বৰটো চোৱা, 1ৰ খটো বিষুৱ ৰেখা, কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তিৰ ৰেখা 3ডাল। এই 3ডাল ৰেখা কোনখন মহাদেৱৰ মাজেৰে পাৰ? এখন মহাদেশ আছে যোনখনৰ মাজেৰে এই 3ডাল ৰেখাই পাৰ হৈ গৈছে, সেইটোৰ নাম কি? আফ্ৰিকা মহাদেশ। এই মহাদেশ ৱৰ্ডটো লিখি দিবা, ইয়াতে মই আফ্ৰিকা বুলি লিখিছোঁ। গ নম্বৰটো পানামা যুঁজকে কোনখন মহাদেশক লগ লগাইছে? উত্তৰ আমেৰিকা। এটা আমেৰিক হৈ আছে আমেৰিকা, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা এই দুটা মহাদেশক লগ লগাইছে পানামা যুঁজকে। তাৰপিছত 2 নম্বৰ উত্তৰটো চোৱা, পানামা যুঁজক মানে কি? চোৱা, এইটো যুঁজক মানে দুই বহল স্থলভাগক লগ লগা, মানে দুটা ঠাইক একেলগে লগ লগাই দিয়ে, সেয়া হ'ল যুঁজক, পানামা যুঁজক বুলি কয়। তাৰপিছত চোৱা 2 নম্বৰৰ কটো, পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি? পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কি? এণ্ডিজ পৰ্বতমালা। এনেকৈ লিখিবা, পৰ্বতমালা ৱৰ্ডটোৰ লগতে লিখি দিবা। খ নম্বৰটো, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমিৰ কথা কৈছে। আটাইতকৈ ডাঙৰ মৰুভূমি এণ্টাৰ্কটিকা। আৰু যদি আটাইতকৈ ডাঙৰ মানে গৰম উষ্ণ মৰুভূমি যদি কয়, তেতিয়া তোমালোকে কি লিখিবা? এছিয়া। সৰ্ববৃহৎ উষ্ণ মৰুভূমি ক'লে চাহাৰা মৰুভূমি, চাহাৰা মৰুভূমিৰ কথা লিখিবা দেই। সৰ্ববৃহৎ উষ্ণ মৰুভূমি ক'লে, আৰু যদি সৰ্ববৃহৎ অকল মৰুভূমি কয় তেতিয়া কি লিখিবা? এণ্টাৰ্কটিকা মৰুভূমি। তাৰপিছত পৃথিৱীৰ আটাইতকৈ দীঘল নদী, এইটো চবতছে দীঘল নদী হ'ল নীল নদী। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। পৃথিৱীৰ আটাইতকৈ বহল নদী হ'ল আমাজন। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম, আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হ'ল এছিয়া মহাদেশ। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ বাবে। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ভিতৰৰ কুৱেশ্যন টাইপত আহিব পাৰে যে আমাৰ মানে পৃথিৱীৰ মুঠ জলভাগত কিমান শতাংশ নিৰ্মল পানী পোৱা যায়? অ'কে, 0.03%। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ পিছত অনুশীলনৰ কুৱেশ্যন আনচাৰবোৰ দিছে, এইকেইটা গোটেইকেইটা চল্ভ কৰাই দিম। পেজ নম্বৰ হ'ল 40 পেজ নম্বৰ গোটেইকেইটা কুৱেশ্যন চল্ভ কৰাই দিম। এইকেইটা মই গোটেইকেইটা কুৱেশ্যনতে বুকতে কোনকেইটা এনচাৰ হ'ব তাতে মই চিন দি দিম। 1 নম্বৰ অনুশীলনে 1 নম্বৰৰ কটো চোৱা, পৃথিৱীৰ প্ৰধান 4টা মণ্ডল কি কি? পৃথিৱীৰ 4টা মণ্ডল আছে কি কি? পৃথিৱীৰ মানে ভাগ কৰিব পাৰি কিমানটা ভাগত, সেইটোকে কৈছে। পৃথিৱীৰ 4টা মণ্ডল হ'ল, মনত ৰাখিবলৈ কথা যোনটো পইণ্ট নম্বৰ 1 সেইটো হ'ব এনচাৰ। 1 নম্বৰৰ এনচাৰটো মই ইয়াতে চিন দি দিছোঁ, ইয়াৰ পৰা তোমালোকে মুখস্থ কৰিব পাৰিবা। স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল, এই 4টাই হ'ল পৃথিৱীৰ 4টা মণ্ডল। তাৰপিছত খ নম্বৰটো চোৱা, পৃথিৱীৰ প্ৰধান মহাদেশবোৰৰ নাম। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। পৃথিৱীৰ মহাদেশ কেইখন? 7খন। পইণ্ট নম্বৰ 3 হ'ব ইয়াৰ এনচাৰটো, এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ। তাৰপিছত গ নম্বৰটো, দক্ষিণ গোলাৰ্ধত পৰা মহাদেশখনৰ নাম কি? এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ দক্ষিণ গোলাৰ্ধত পৰে। বায়ুমণ্ডলৰ বিভিন্ন স্তৰবোৰৰ নাম কি কি? বায়ুমণ্ডলৰ স্তৰ আছে 4টা স্তৰ আছে। শেষৰ নম্বৰ পইণ্টটো যোনটো, এইটো পইণ্ট 1 নম্বৰৰ ঘৰ উত্তৰ, এইটো পইণ্ট। বায়ুমণ্ডলক 4টা স্তৰত ভাগ কৰা হৈছে। ভূপৃষ্ঠৰ পৰা আৰম্ভ কৰি স্তৰবোৰ হ'ল ট্ৰপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছস্ফিয়াৰ আৰু থাৰ্মস্ফিয়াৰ। তাৰপিছত বায়ুমণ্ডলৰ বিভিন্ন স্তৰ, এইটো ঘ নম্বৰটো হ'ল। ঙ নম্বৰটো, জীৱৰ বাবে বায়ুমণ্ডল কিয় প্ৰয়োজনীয়? জীৱৰ বাবে বায়ুমণ্ডল কিয় প্ৰয়োজনীয়? শ্বাস প্ৰশ্বাসৰ বাবে বায়ুমণ্ডল প্ৰয়োজনীয়। এইটো হ'ল এনচাৰটো।
প্ৰথম 6 নম্বৰ প্ৰশ্নটো মহাদেশ আৰু মহাসাগৰসমূহৰ নাম কি অলৰেডি মহাদেশৰ নামবোৰ মই দিয়ে দিলো ইয়াতে যোনটো 1 নম্বৰৰ খৰ প্ৰশ্নটো হেতুৱে উত্তৰ আৰু মহাসাগৰসমূহৰ নাম হ'ব এগিটা 1 নম্বৰ প্ৰথম ছৰ উত্তৰটো এটো পইণ্ট নম্বৰ 1 ওপৰৰ পৰা দিলে 1 2 3 4 5 6 6 নম্বৰ পইণ্টটো হ'ব একৰ প্ৰথম ছৰ উত্তৰটো মহাসাগৰ কেইটাৰ নাম প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ তাৰ পিছত দ্বিতীয় নম্বৰটো জীৱমণ্ডলত মানুহে কি পৰিৱৰ্তন সাধন কৰিছে একৰ দ্বিতীয় ছৰ প্ৰথম উত্তৰটো চাই লোৱা জীৱমণ্ডলত মানুহে নিজৰ সুবিধাৰ বাবে জদে মন্তে গছ কটাৰ ফলত ভূমি ক্ষয় হৈছে মানুহে জদমতে গছ কাটাৰ বাবদ বা বনাঞ্চল এনেকৈ লিখিব পাৰে যে বনাঞ্চল ধ্বংস কৰাৰ ফলত কি হয় ভূমিবোৰ ক্ষয় হৈছে অপৰিকল্পিতভাৱে ঘৰ দুৱাৰ কল কাৰখানা নদী বান্ধ আদি নিৰ্মাণ কৰি বায়ু পানী আৰু মাটি প্ৰদূষিত কৰিছে এইবোৰৰ ফলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধিয়ে এইবোৰ কৰা গছ-গছনি কটাৰ ফলত কি হয় কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বৃদ্ধি হৈছে যাৰ ফলত কি হয় আমাৰ তাপটো বেছি বাঢ়ি গৈছে অলৰেডি তোমালোকে গম পাইছা যে ঠাণ্ডাটো বহুত আমাৰ দেৰিকৈ পৰে গতিকে কাৰ্বন ডাই অক্সাইডৰ গছ-গছনি কাটি শেষ কৰাৰ ফলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো বাঢ়ি গৈছে আৰু তাপটো বৃদ্ধি হৈ গৈছে অক্সাইডৰ পৰিমাণ বৃদ্ধিয়ে গোটেই পৃথিৱীতে তাপ বৃদ্ধি হৈছে এটো হ'ল 1 নম্বৰৰ দ্বিতীয় ছৰ উত্তৰটো শুদ্ধ উত্তৰটো ৰাইট চিন দিব লাগে এছিয়া মহাদেশৰ পৰা ইউৰোপক এবোৰ এমসিকিউ হিচাপত আহিব পাৰে তোমালোকৰ পঢ়ি থবা এছিয়া মহাদেশৰ পৰা ইউৰোপক পৃথক কৰা পৰ্বতমালাটো কি হ'ল ইউৰাল পৰ্বতমালা হতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ থকা উপাদানবিধ হ'ল নাইট্ৰজেন কঠিন শিলাৰে গঠিত পৃথিৱীৰ প্ৰধান স্থলমণ্ডলটো কঠিন কি স্থলমণ্ডল প্ৰধান মণ্ডলটো হ'ল স্থলমণ্ডল জলমণ্ডলত জল থাকে বায়ুমণ্ডলত কি বায়ু গেছ এইবোৰ থাকে এইবোৰটো ডাঠ নহয় গতিকে স্থলমণ্ডলটো হ'ব ডাঠ আটাইতকৈ বৃহৎ মহাদেশখন হ'ল এছিয়া মহাদেশ অলৰেডি আমি আগৰ কোৱেশ্চনটো পঢ়ি আহিছো তাৰ পিছত আৰু এটা কোৱেশ্চন আছে চোৱা তলৰ 3 নম্বৰটো জীৱমণ্ডলত জীৱৰ বসবাসৰ উপযোগী পৰিৱেশ ৰক্ষা কৰিব আমি কি কৰা উচিত আমি কি জীৱৰ মানে আমি জীৱৰ বসবাসৰ উপযোগী আমি থাকিবলৈ কি কৰা উচিত আমি থাকিবলৈ বা জীৱ-জন্তুৱে থাকাৰ বাবে কি কৰা উচিত পৰিৱেশৰ কাৰণে আমি গছ-গছনি কম কাটিব লাগিব গছ-গছনি বেছিকৈ ৰোপণ কৰিব লাগিব আৰু স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল জীৱমণ্ডলৰ ভাৰসাম্যটো ৰক্ষা কৰিব লাগিব আৰু আমি যোনবোৰ প্ৰাকৃতিক সম্পদ আছে সেইবোৰ আমি সুৰক্ষা কৰি ৰাখিবলৈ লাগিব তেতিয়াহে মানে জীৱৰ বসবাস উপযোগী হ'ব আমাৰ এই জীৱমণ্ডলটো ওকে তেছো আনসাৰটো মই পঢ়ি দিছো জীৱমণ্ডলত জীৱৰ বসবাসৰ উপযোগী পৰিৱেশ ৰক্ষা কৰিবলৈ আমি পৃথিৱীৰ প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণ কৰিব লাগিব গছ-গছনি কাটি ধ্বংস কৰাৰ পৰিৱৰ্তে এটো হ'ব কৰাৰ পৰিৱৰ্তে গছ-গছনি ৰোপণত এটো মধুনিয়া নৰোপণত গুৰুত্ব দিব লাগিব স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব পাৰিলেহে পৃথিৱীখন জীৱৰ বসবাসৰ বাবে উপযোগী হৈ থাকিব ওকে এটো হল আনসাৰটো এটোৱে দি আজি ভিডিওটো ইয়াতে সামৰিছো নেক্সট ভিডিওৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু এমসিকিউ কোৱেশ্চনবোৰ মই অতি সোনকালে লৈ আহিম ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছো ধন্যবাদ